Hello everyone, Assalamu alaikum. Aji share কৰিবলৈ লৈছে এটা নতুন ৰেচিপি আৰু তাৰে আগতে সকলোকে ৰমজান মুবাৰক। আজি ৰমজানৰ ফাৰ্ষ্ট ৰোজা হয় যেহেতু বহুত কেকি বনাইছিলোঁ ইফতাৰত, কিন্তু এটা ৰেচিপি শ্বেয়াৰ কৰিম, গোটেইখিনি দিয়া পসিবল নহয়, ভিডিঅ' বহুত দীঘল হৈ যায়। তো আজি এটা ৰেচিপি যেটো শ্বেয়াৰ কৰিম সেইটো হৈছে টাকোছৰ ৰেচিপি, ভেজ টাকোছ ৰেচিপি। টাকোছ মই কেনেকৈ বনাইছিলোঁ কি শ্বেয়াৰ কৰিম। তাৰ কাৰণে আলু আৰু মটৰ লৈছোঁ কুকাৰত আৰু এইখিনি বইল কৰি লম। এইখিনি বইল হোৱাৰ পাছত বাকলি গুচাই লৈছোঁ আলুখিনি আৰু এটা প্লেটত লৈ লৈছোঁ। লগতে যেটো বুট লৈছিলোঁ সেই বুটখিনি বইল হৈ গৈছে। এতিয়া আলুখিনি পিটিকি ল'ম, চামুচেৰে পিটিকিছোঁ, কাৰণ এনেকুৱা সময়ত কি হয় ইফতাৰৰ সময়ত সময় বহুত কম হয় আমাৰ। তো সেইকাৰণে চব বস্তু সোনকালে কৰিব লাগে, সেইকাৰণে এইখিনি যেনেকৈ পাইছোঁ আৰু পটাপট কৰি লৈছোঁ। আৰু এতিয়া বুটখিনি যেটো হাতেৰে পিটিকি ল'ম, এইখিনি এনেকৈ পিটিকি লৈছোঁ হাতেৰে এটা এটাকে। এইটো যেটো বইল হয় পিটিকাটো ইমান প্ৰব্লেম নহয়। তো এনেকৈ গোটেইখিনি পিটিকি কিনে একেবাৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে কিছুমান এড কৰিম। এতিয়া লগতে পিঁয়াজ আৰু টমেটো যেটো কাটি লৈছিলোঁ আৰু আদা নহৰু সৰু সৰু কাটি লৈছিলোঁ, সেইখিনি গোটেইখিনি এতিয়া মিক্স কৰি দিম। চাৰিটা বস্তু ইয়াতে দি পেলাই এইখিনি অলপ সানি ল'ম। তো এইখিনি গোটেইখিনি দি দিছোঁ। এতিয়া দিছোঁ এইখিনিতে চাট মছলা আৰু লগতে দিছোঁ এইটো জালুক, ব্লেক পেপাৰ আধা চামুচ দিছোঁ। এইটো দিছোঁ ব্লেক সল্ট, চানা মছলা, ৰেড চিলি পাউডাৰ আৰু ধনিয়া পাত। আৰু এতিয়া এইখিনি ভালকৈ সানি ল'ম গোটেইখিনি। আটা মাৰি থৈছিলোঁ এইটো আধা ঘণ্টা কাৰণে থৈ দিছিলোঁ। এতিয়া লাড়ু কৰি লওঁ এইখিনি গোল গোলকৈ আৰু ৰুটি বেলি ল'ম। সেইকাৰণে এইখিনি ভালকৈ আৰু অলপ মাৰি লওঁ যাতে টাকোছবিলাক একদম নৰম হওক আৰু ক্ৰাঞ্চি হওক। তাৰ কাৰণে এতিয়া ৰুটি নিচিনা বেলি ল'ম এইখিনি। আৰু ইয়াতে আটা নিদিয়াকৈ বেলিলে বেছি ভাল হয়, কাৰণ কিয় বস্তুটো আটা দিলে আটা যেতিয়া থাকি যায় তো টাকোছ ইমান ভাল নহয়। সেইকাৰণে আটা নিদিলে বেছি ভাল দেখি মানে বস্তুটো। সেইকাৰণে আটা নিদিয়াকৈ এইখিনি বেলি লৈছোঁ। তেলো ব্যৱহাৰ কৰা নাই, আটাও ব্যৱহাৰ কৰা নাই। তো এইটো বস্তুটো অকল চব্জি বুলিয়ে নহয়, মাছ নহয়, মাংস, মুৰ্গী বা আপুনি ছাগলী মাংস সেইটোৰে বনাব পাৰে। বইল কৰি ল'ব লাগে বাছ। মই যেনেকৈ এটা মিক্স কৰি বনাইছোঁ ঠিক তেনেকৈয়ে কৰিব লাগে। মাংসৰেও ৰেষ্টুৰেণ্টত পোৱা যায়, ভেজৰো পোৱা যায়, আৰু তো আপোনাৰ ইচ্ছা আপুনি যেনেকৈ বনায়। মই ইফতাৰীত বনোৱাৰ কাৰণে ভেজৰ বনাইছোঁ। আৰু ইয়াতে এতিয়া ৰুটিখিনি ফ্ৰাই নকৰোঁ, গোটেই অলপ বাছ গৰমখিনি লগাম অলপ। এইখিনি এনেকৈ লগা হৈ গ'ল। এতিয়া এইখিনি আকৌ মই লৈ যাই কিনে ইয়াতে থৈছোঁ আৰু ইয়াতে ওপৰত 1 চামুচ তেল বা ঘিউ যিকোনো এটা দিব পাৰে, এনেকৈ দি পিনি লগাই লৈছোঁ চামুচখনেৰে। আৰু এতিয়া ইয়াৰ ওপৰত এটা পেষ্ট লগাম যিটো হৈছে চেজৱান আৰু টমেটো চচ মিক্স কৰি পেলাই বনাইছিলোঁ। অকল চেজৱান দিয়া নাই, যদি এনেই সন্ধিয়া সময়ত খাবৰ কাৰণে বনোৱা যায় অকল চেজৱান দিলে হয়। আমি যিহেতু ৰোজা ৰাখোঁ দিনটো আৰু গধূলি এনেকুৱা বস্তু বেছি জ্বলা বস্তু খাব নোৱাৰি, সেইকাৰণে টমেটোটো মানে ব্যৱহাৰ কৰিছোঁ ইয়াৰ লগত। এইখিনি লগাই লৈছোঁ ভালকৈ 2-3 চামুচ দি পেলাই। আৰু যিটো আটা মেছ কৰি থৈছিলোঁ যিটো আলুৰ সেইখিনি ইয়াতে দি দিছোঁ, মাজত দি দিছোঁ। এটা ছাইডত দিলে হয়, বা কিছুমানৰ যদি এইটো ভাজ খাওঁতে প্ৰব্লেম হয় একফালে দিব, অকল আধা ৰুটিত দিব, মানে একফালে মানে আধা ৰুটিত, তেতিয়া জাপটো ভালকৈ খায়। এতিয়া দি দিছোঁ ইয়াতে গ্ৰীণ চিলি চচ আৰু ওপৰত জলকীয়াৰ মানে এইটো গুড়ি আছিলে গ্ৰীণ আৰু লগতে দি দিছোঁ পিঁয়াজ আৰু মিয়নিজখিনি এনেকৈ লগাই দিছোঁ, কাৰণ ইয়াৰ এটা আঠা যিটো লুটিয়া হয় সেই বস্তুটো ধৰি ৰাখে। সেইকাৰণে সেইখিনি চামুচেৰে এনেকৈ লগাই দিছোঁ। এতিয়া জাপ কৰি দিছোঁ। এনেকৈ বাকীখিনিও মই বনাই ল'ম। তেনেকৈ খাবলৈ খুব বেছি টেষ্টি হয়। আৰু এনেকুৱা ৰেষ্টুৰেণ্টতো আপোনালোকে খাই যিটো বস্তু ঘৰতো বনাই পেলাই খাব পাৰে। তো আপোনালোকে যদি ভিডিঅ' চাই ভাল লাগিছে লাইক এটা কৰি দিব। আৰু কেতিয়া যদি এনেকৈ বনাই খোৱা নাই, বনাই ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। এনেকৈ সেইখিনি লগাই লৈছোঁ। এতিয়া আকৌ যিটো আলুৰ পেষ্ট আছিলে সেইখিনি দি দিছোঁ ইয়াতে। পেষ্ট মানে কি আৰু আলু পিটিকা।
গ্ৰীণ চিলি এইখিনি ইয়াতে ওপৰত দি দিছোঁ অলপ অলপ, কাৰণ জ্বলা বেছি হ'ব যিহেতু চেজৱান দিছোঁ, এইটোতো অলৰেডি জ্বলা হয়। পিঁয়াজ দি দিছোঁ আৰু ইয়াতে আকৌ মিয়নিছ আকৌ লগাই দিম এনেকৈ। তো চেম প্ৰচেছ মই আকৌ এইখিনি বনাই ল'লোঁ। তো কিছুমান ৰেষ্টুৰেণ্টত দেখিছোঁ মই আধা ৰুটিত দিয়ে, আধা ৰুটিটো পিছত জাপ কৰি দিয়ে, মই কিন্তু গোটেইখিনি দিছোঁ। কিন্তু মোৰ কোনো ধৰণৰ ফাটা নাই বা একো হোৱা নাই, ঠিকেই হৈছে। এতিয়া টাৱা গৰম কৰিছোঁ, টাৱাত এতিয়া তেল দিম। একদম তেলত ফ্ৰাই কৰিব নালাগে, গোটেই বস্তু ওলাই আহিব। কম তেলত ফ্ৰাই কৰে ইয়াক, ৰুটিৰ নিচিনাকৈ যেনেকৈ আমি তেল ৰুটি বনাওঁ ঠিক তেনেকৈ এইটো ফ্ৰাই কৰি ল'ব লাগে। তো এনেকৈ তেলটো গৰম হোৱাৰ লগে লগে তেলটো চাৰিওফালে লগাই দিছোঁ। এইটো নন ষ্টিকৰ টাৱা হৈ যায়, একদম তেলটো একফালে গুচি যায় সেইকাৰণে। আৰু এতিয়া দি দিছোঁ, এটা দিছোঁ আৰু এটা দি চাওঁ। এতিয়া এনেকৈ ফ্ৰাই কৰি ল'ম অলপ অলপ সময়। ওপৰেদি কিনে অলপ তেল দি দিছোঁ, চেম আমি যেনেকৈ তেল ৰুটি বনাওঁ ঠিক তেনেকৈ। এতিয়া তেলটো চামুচখনেৰে লগাই দিছোঁ, যাতে পকা দি যি হয়। এনেকৈ আকৌ লুটিয়াই পেলাই এইখিনি ফ্ৰাই কৰি ল'ম মই এনেকৈ। এই মাজৰ অংশ যে আছে সেইখিনি নপকে, যেতিয়া সেইখিনি থিয় কৰি থৈলে পকি যায়। তো এনেকৈ অলপ প্ৰব্লেম হয়, দুটা দিলে এটা দিলে বেছি মানে মোৰ সময় কম আছিলে কাৰণে মই দুটা দিছোঁ। তো এতিয়া এইখিনি হৈ গ'ল অলমষ্ট। তো এবাৰ মই থিয় কৰি দেখুৱাইছোঁ, এনেকৈ দিলে কি হয় সেই মাজৰ বস্তুখিনি পকি যায়, মাজৰ জেগাখিনি এনেকৈ দিলে। তো এইখিনি হৈ গ'ল, এইখিনি এতিয়া মই নমাই পেলাই নেক্সট ভাজি ল'ম। তো এইটো এটা নমাই দিলোঁ, এইটোও নমাই ল'লোঁ। একদম অলপ ভাল কাঢ়া কৰি ক্ৰাঞ্চি কৰি ফ্ৰাই কৰিলে খাবলৈ খুব বেছি টেষ্টি হয়। কিন্তু একদম বগা থকাকৈ যদি ফ্ৰাই কৰে টেষ্ট নাপাব। কিন্তু ক্ৰাঞ্চি কৰিলে ভিতৰৰ পৰাও টেষ্ট পাব, বাহিৰৰ পৰাও টেষ্ট পাব। সেইকাৰণে ক্ৰাঞ্চি কৰি ফ্ৰাই কৰিব লাগে। এতিয়া নেক্সট যিকেইটা আছে সেইকেইটা এটা এটাকৈ ফ্ৰাই কৰি ল'ম, কিন্তু দুটা কৰিলে অলপ প্ৰব্লেম হয়, সেইকাৰণে এটা এটাকৈ সেইখিনি কৰি লৈছোঁ। এনেকৈ ধুনীয়া কালাৰৰ এটা আহি গৈছে। তো এতিয়া অলমষ্ট হ'ব হৈছে মোৰ এইটো টাকোছৰ ৰেচিপি, ভেজ টাকোছৰ ৰেচিপি। মই বহুত কিবা বনাইছিলোঁ, কিন্তু গোটেইখিনি ৰেচিপি দিয়া পচিবল একেবাৰে নহয়, কাৰণ বহুত দীঘলীয়া হয় ভিডিঅ'টো, আৰু ইমান মানে সময় নাথাকে এনেকুৱা সময়ত, ৰোজাৰ সময়ত। তো এয়াই আছিলে আজিৰ টাকোছ ৰেচিপি গোটেইখিনি চোৱাৰ কাৰণে অশেষ ধন্যবাদ। ৰেচিপি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু ঘৰত নিশ্চয় এবাৰ ট্ৰাই কৰিব। বাই, আৰু ৰমজান মুবাৰক আকৌ এবাৰ। থেংক ইউ।